অসমৰ মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ ভাষ্য চিকেন নেক সন্দৰ্ভত আৰু সেই ভাষ্যত ওলাই পৰিছে যে চিকেন নেকৰ দুইফালে থকা লোকসকলে কি চেষ্টা কৰি আছে। সমান্তৰালভাৱে বাংলাদেশৰ যিবোৰ জেহাদী কাৰ্যকলাপ সেই জেহাদী কাৰ্যকলাপবোৰ কিমান সীমা চেৰাই গৈছে গোটেইখিনি বৰ্ণনা আগবঢ়োৱা হৈছে। নমস্কাৰ, স্বাগতম। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। শিয়ালে হোৱা দিয়াৰ দৰে হোৱা দি আছে বাংলাদেশৰ একাংশ মৌলবাদীয়ে। চিকেন নেক দখল কৰাৰ হুংকাৰ দি আছে। কিন্তু যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান হিচাপে আগবঢ়ালে আৰু তাৰ পাছত এতিয়া একাংশ মৌলবাদীৰ মুখ বন্ধ হোৱাৰ উপক্ৰম হৈছে। স্বাভাৱিকতেই যদি পৰাক্ৰম দেখুৱাবলগীয়া হয়, ভাৰতে পৰাক্ৰম দেখুৱাই সেই চিকেন নেকৰ কেৱল মাত্ৰ আশে পাশে থকা অঞ্চলেই নহয়, বহু কিলোমিটাৰলৈকে দখল কৰি দিয়াৰ সাহস ভাৰতৰ আছে বা সামৰ্থ্য ভাৰতৰ আছে। সাহসটো এনেও আছে, কিন্তু সামৰ্থ্যও আছে। আৰু স্বাভাৱিকতে সেই সামৰ্থ্যখিনিৰ কথা মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ সদৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত সেই প্ৰসংগবোৰ উত্থাপন কৰিছে। কাৰণ আমি আজিৰ পৰা কেইদিনমান পূৰ্বতেই দেখিবলৈ পাইছিলোঁ কেনেধৰণে বাংলাদেশত থকা একাংশ এই জেহাদীয়ে যেনেধৰণে চিকেন নেক সন্দৰ্ভত বক্তব্য আগবঢ়াই আছে আৰু একাংশক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰি আছে। সীমাৰ দুই পাৰে থকা লোকসকলক প্ৰৰোচিত কৰা হৈছে। সমান্তৰালভাৱে বাংলাদেশৰ পৰা আহি গোটেই উত্তৰ পূৰ্বাঞ্চল বিচ্ছিন্ন কৰি দিয়াৰ হুংকাৰ দি আছে। তেওঁলোক এতিয়া মনে মনে থকাৰ সময় আহি পৰিছে। তেওঁলোক যদি এই মুহূৰ্তটো মনে মনে নাথাকে তেনেহ'লে বিপদ সেই লোকসকলৰে হ'ব। বাৰে বাৰে সেই কথা কোৱা হৈছে, কিন্তু তাৰ পাছতো একাংশ তৃতীয় পক্ষৰ হাতোৰাত পৰি তেওঁলোকৰ প্ৰৰোচনাত পৰি বাংলাদেশৰ সেই মৌলবাদী শক্তিটোৰ ব্যাপক ৰূপত কুচকাৱাজ দেখিবলৈ পোৱা গৈছে, যিটো অত্যন্ত চিন্তাজনক। চিকেন নেকৰ কাষৰ জনগাঁথনি, সেই জনগাঁথনিয়ে ইতিমধ্যেই বিভিন্ন প্ৰত্যাহ্বান আনিছে। আমি জানো সেই জনগাঁথনিয়ে বিশেষকৈ সীমাৰ সিপাৰৰ জনগাঁথনিৰ কথা আমি সদৰি কৰিছোঁ, যিবোৰ চিকেন নেকৰ সীমাৰ সিপাৰে আছে। আৰু সেই নিৰ্দিষ্ট অঞ্চলৰ সিপাৰে থকা জনগাঁথনিক প্ৰৰোচিত কৰা হৈছে। তাত একাংশ মৌলবাদী শক্তি শেহতীয়াকৈ সোমাই পৰিছে। সেই মৌলবাদী শক্তিটোৱে সুযোগ চাই আছে, কিন্তু সেই মৌলবাদী শক্তিটোক প্ৰতিহত কৰিবলৈ ভাৰতীয় কামাণ্ডো বাহিনী, BSF বাহিনী, সেনাবাহিনী সকলো সষ্টম হৈ আছে। সেই কথাও মুখ্যমন্ত্ৰীৰ ভাষ্যত ইংগিত হিচাপে পোৱা গৈছে। আনকি নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছাম কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল যে এতিয়া আৰু চাৰ্জাৰী কৰাৰ প্ৰয়োজন আহি পৰিছে। যেতিয়া কিবা এটা বস্তুৰ বেমাৰ হয়, সেই বস্তুটোৰ চাৰ্জাৰী কৰিবলগীয়া হয়। এতিয়া এই অঞ্চলটোৰ সীমাৰ সিপাৰত থকা লোকসকলৰ বেমাৰ হৈছে আৰু এতিয়া চাৰ্জাৰীৰ প্ৰয়োজনীয়তা আহি পৰিছে। শ্বেখ হাছিনা যেতিয়া আছিল তেতিয়া সেইবোৰ প্ৰয়োজনীয়তা হিচাপে গ্ৰহণ কৰা হোৱা নাছিল, কাৰণ তেতিয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল, মানে তেতিয়া বেমাৰ হোৱা নাছিল। বেমাৰ এতিয়া হৈছে, আৰু এই অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দিনত যিটো বেমাৰ হৈছে সেই বেমাৰটোক ভাল কৰিবলৈ এতিয়া আমি চাৰ্জাৰী কৰিব লাগিব। মানে চাৰ্জাৰী অৰ্থাৎ আপোনালোকে জানে পূৰ্বতে ভাৰতে কেনেধৰণে চাৰ্জাৰীবোৰ কৰিছিল। ভাৰতে সেই চাৰ্জাৰীবোৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ ৰূপত কৰিছিল। আপোনালোকৰ সকলোৰে হয়তো মনত আছে। এতিয়াও তেনে প্ৰয়োজনীয়তা আহি পৰিছে, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ৰাইজিং আছাম কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৰি কৰিছিল। আৰু যদি তেনেকুৱাই হয় তেনেহ'লে স্বাভাৱিকতে ভাৰতে কঁকালত টঙালি বান্ধি লৈছে আৰু শত্ৰুক পৰাভূত কৰিবলৈ। কাৰণ আমাৰ সাৰ্বভৌমত্ব, আমাৰ অখণ্ডতাৰ ওপৰত যদি কোনোবাই প্ৰশ্ন তোলে তেওঁলোকক প্ৰত্যাহ্বান জনাব ভাৰতে ভালদৰে জানে। বহুকেইবাৰ উদাহৰণ আছে, এটা দুটা নহয়। পাকিস্তানক কেনেধৰণে ভালকৈ এশিকনি দিয়া হৈছিল সেইবোৰ আপোনালোকৰ মনত আছে। সময়ে সময়ে তেনেধৰণৰ পৰিস্থিতি হৈ থাকে, আৰু সেই পৰিস্থিতিবোৰ নহ'বলৈ আহ্বানো জনাই থকা হৈছে যে সময় থাকোঁতে সকলো সংযম হৈ যাওক। সংযম হ'লে বন্ধুত্বভাৱাপন্নভাৱে থাকিলে কাৰোতো অপকাৰ নহয়, নিজৰেই লাভ হ'ব তেওঁলোকৰ, যিসকলে উপজাচী শত্ৰুতা কৰিছে। ইয়াত উপজাচী শত্ৰুতা কৰাসকলে নিজেও বুজি পোৱা উচিত যে যদি ভাৰতৰ কিবা ক্ষতি কৰিবলৈ চেষ্টা কৰা হয় তেওঁলোকৰ ব্যাপক ক্ষতি হ'ব, বিস্তৰ ক্ষতি হ'ব। তেওঁলোকে আন এখন দেশৰ পৰা থাকি আন এখন দেশৰ পৰা যি টি কথা কৈ পৰিস্থিতি নিজেই বেয়া কৰি আছে। ভাৰতে উপজাচীক কোনো ক্ষেত্ৰতে একো বেয়া কাম আজিলৈকে কৰা নাই। আপোনালোকে বহুতেই দেখিছে ভাৰতে কোনো ক্ষেত্ৰতে উপজাচী কোনো ধৰণৰ হিংসা বিয়পোৱা বক্তব্য বা ভাষ্য সন্মুখত নাৰাখে। পৃথিৱীৰ এখন বিশেষ দেশ ভাৰত সেইকাৰণে, কাৰণ ভাৰতে আজিলৈকে কোনো দেশৰ প্ৰতি আগে বা কোনো কাৰণতেই পূৰ্ব পৰিকল্পিত ৰূপত বা সকলোৰে সৰ্বপ্ৰথমত কেতিয়াও কোনো দেশৰ বিৰুদ্ধে মন্তব্য নকৰে। যেতিয়া ভাৰতক জোকাই লয় তেতিয়াহে ভাৰতে মন্তব্য কৰিবলৈ বাধ্য হয়। আৰু সেই কথাখিনি বুজি পায়ো একাংশ তৃতীয় শক্তিয়ে, যিবোৰে ভাৰতৰ উত্থানত হিংসা কৰে বা ভাৰতৰ উত্থানক হজম কৰিব নোৱাৰে,
সেইসকলে কেৱল ভাৰতক আগধৰি জোকাই জোকাই পৰিস্থিতি বেয়া কৰি লয়, পাছত সেইসকলৰহে অৱস্থা বেয়া হৈ যায়গৈ, তেওঁলোকে নিজৰ ভৰিত নিজে কোঠাৰ মৰাৰ দৰে অৱস্থা হয়। আমি শেহতীয়াকৈ চিকেন নেকৰ ওপৰত বাংলাদেশৰ জেহাদী শক্তিৰ যি হেন চকু পৰিছে, চীন ভ্ৰমণকালত মহম্মদ ইউনুছে প্ৰথমবাৰলৈ উত্থাপন কৰিছিল এই চিকেন নেকৰ কথা। তাৰ পাছতেই গাৰ ছাল বাকলি নোহোৱা একাধিক জেহাদীয়ে চীনত মহম্মদ ইউনুছে দিয়া ভাষ্যকেই দোহাৰি আছে, কিন্তু সেই ভাষ্যবোৰৰ বিপৰীত ভাষ্য বা সেই ভাষ্যক সম্পূৰ্ণৰূপে খণ্ডন কৰি সেই ভাষ্যবোৰৰ প্ৰতি উত্তৰ দি ইতিমধ্যে ভাৰতে বহুকেইটা বক্তব্য প্ৰদান কৰি আছে। ভাৰতৰ বিদেশ মন্ত্ৰালয়েও বক্তব্য প্ৰকাশ কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে বক্তব্য প্ৰকাশ কৰিছে। 60 কিলোমিটাৰ দৈৰ্ঘ্য আৰু 21 কিলোমিটাৰ প্ৰস্থৰ শিলিগুৰি কৰিডৰৰ চিকেন নেকত শিয়ালৰ দৰে হোৱা দি উফাইডাং মাৰি ফুৰা সেই জাকক খেদিবলৈ এতিয়া তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। তাকে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত কিছু পৰিমাণে সদৰিও কৰিলে। আমি মুখ্যমন্ত্ৰীৰ ভাষ্যটো আগবঢ়াইছোঁ, এবাৰ শুনক মুখ্যমন্ত্ৰীয়ে কি ক'লে, আৰু এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা মুখ্যমন্ত্ৰীৰ এই ভাষ্য আগবঢ়াই আমি বিদায় লৈছোঁ। নমস্কাৰ। আমি বহুত সময়ত আলোচনা কৰোঁ চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই, কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰাক এতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল। কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব। আমি বহুত সময়ত আলোচনা কৰোঁ চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই, কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰাক এতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল। কাৰণ সেই জনসংখ্যাই